जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी प्लांट फार्डर क्रप प्रोडक्शन एंड मैनेजमेंटर एमसीक्यूज आरम्भणि करिम। यार प्रिवियस भिडिओखনত यार डिटेल भिडिओ दिसिलो मैं। आज एमसीक्यू चाम व्हिच इज वेरी मच इम्पर्टेंट फॉर एग्जाम। सो लेट्स स्टार्ट द क्लास। प्रथम क्वेश्चन टू आछे राइजोबियम बैक्टेरिया फिक्स एटमस्फेरिक की। राइजोबियम बैक्टेरिया की हे करे वायुमंडলৰ পৰা কি বস্তু এৰি দিয়ে, কি ঠিক কৰি দিয়ে? নাইট্ৰোজেন, কাৰ্বন ডাই অক্সাইড, অক্সিজেন, হাইড্ৰোজেন। राइट आंसर इज नाइट्रोजन। मैं प्रिवियस भिडिओत अलरेडी मैं बहुत धुनिया কৈ দিছিলো যে রাইজোবিয়াম ব্যাকটেরিয়া কি কৰে বহুত ধুনিয়াকে নাইট্ৰোজেনটো আমাক সৰল ৰূপত ৰূপান্তৰ কৰি দিয়ে। ওকে, আৰু বহুত ধুনিয়াকে মাটিত এৰি দি যাতে শিপাবিলাকে ধুনিয়াকে গ্ৰহণ কৰিব পাৰিব। ওকে, the supply of water to crops at different intervals is called। যেতিয়া পানীটো দিয়া হয় এটা ফিক্স সময়ত নহয় খেতিত দিয়া হয় এটো কি বুলি কোৱা হয়? ওয়াটারিং, ইরিগেশন, হারভেস্টিং, নান অফ দিস। राइट आंसर इज इरिगेशन। पानी दिया माने इरिगेशन तो चाइ लব। ठीक আছে, नेक्स्ट सोर्सेस ऑफ इरिगेशन आर इरिगेशनर आमार सोर्स की হয় উৎসটো কি হয়? वेल्स, डैम, कैनल्स, ऑल ऑफ दिस। राइट आंसर इज ऑल ऑफ दिस। इरिगेशनर কাৰণে সব বস্তু দৰকাৰী হয়, কুয়া সুয়া সব দৰকাৰী হয়। ओके, the chemicals used to control weeds are called। যেতিয়া weeds to যেতিয়া অদৰকাৰী আমাৰ উদ্ভিদ যেতিয়া জন্ম পায় খেতিৰ লগত সিহঁতক weeds বুলি কোৱা হয়। যেতিয়া সিহঁতক মই কন্ট্ৰোল কৰিব যাওঁ তে যি ৰাসায়নিক পদাৰ্থ মই ইউজ কৰোঁ তাক কি বুলি কওঁ? পেষ্টিসাইডছ, ইনসেক্টিসাইডছ, ভিডিসাইডছ, অল অফ দিস। राइट आंसर इज ভিডিসাইডছ। বীজটো গুচাবৰ কাৰণে ভিডিসাইডছ ইউজ কৰা হয়। ঠিক আছে, হারভেস্টিং ইজ এ টাস্ক অফ। এই যে ভিডিসাইডছ যেতিয়া আমি খেতিয়কবিলাকে যেতিয়া চিটুৱাই থাকে তেতিয়া সিহঁতে বহুত ধুনীয়াকৈ নাক চাক বন্ধ কৰি মানে কামটো কৰিব লাগে। নাক মুখ এইবিলাক ধুনীয়াকৈ ঢাকি পেলাই কৰিব লাগিব কাৰণ এইবিলাক বহুত হাৰ্মফুল হয়। ওকে, পয়জনাছ হয়। হারভেস্টিং ইজ এ টাস্ক অফ। হারভেস্টিং যে কৰা হয় এটো কিহৰ কাম হয়? কাটিং অফ ক্রপ আফটার ইট ইজ ম্যাচিউর, সেপারেটিং অফ গ্রেন সিডস ফ্রম চাফ, কাটিং অফ ক্রপ ফ্রম বিফোর ইট ইজ ম্যাচিউর, নান অফ দিস। राइट आंसर इज काटिंग अफ क्रप आफ्टर इट इज मेच्योर। যেতিয়া বস্তুটো খেতিটো যেতিয়া আমি কৰোঁ নহয় যেতিয়া এইটো ডাঙৰ হৈ যায় তেতিয়া আমি যে কাটি দিওঁ মানে পকি কৰি যেতিয়া আমি কাটি দিওঁ সেইটো হারভেস্টিং বুলি কওঁ। ওকে, উইনোয়িং ইজ এ মেথড অফ সেপারেটিং। উইনোয়িং টু কি প্ৰসেস? সয়েল ফ্রম চাফ সেপারেশন করা হয়। তো উইনোয়িং মানে কি? সেপারেশন করা। কাক কি দি সেপারেট করুন? সয়েল ফ্রম চাফ, গ্রেন ফ্রম চাফ, সয়েল ফ্রম গ্রেন, নান অফ দিস। এন্ড রাইট আনসার ইজ গ্রেন ফ্রম চাফ। তার মানে আমার যে দীঘলে দীঘলে থাকে তার পৰা আমি যে গ্রেইনছবিলাক পাই যাওঁ এইটো বস্তুটো গুচাব লগা হয়, বেলেগ পৃথক কৰা হয়, সেই প্ৰচেছটো উইনোয়িং বুলি কওঁ। ঠিক আছে, ইট ইজ গ্রেইন ফ্রম চাফ। এট হোম টু ষ্ট'ৰ গ্ৰেইনছ উই ইউজ। ঘৰত যেতিয়া আমি গ্ৰেইনছবিলাক ষ্ট'ৰ কৰোঁ নহয় সংৰক্ষণ কৰোঁ শস্যবিলাক তেতিয়া আমি কি ক'ত কেনেকৈ কৰোঁ? ৱেট নিম লিভছ কি দিওঁ মানে উই ইউজ হোৱাট? ড্ৰাইড নিম লিভছ, ড্ৰাইড মেংগো লিভছ, ড্ৰাইড পিপল লিভছ। ৰাইট আনসার ইজ ড্ৰাইড নিম লিভছ। মই শুকান নিমৰ পাতটো দিওঁ লগতে শস্যৰ লগত যাতে বস্তুটো নষ্ট হৈ না যায়। ওকে, দ্য প্লান্ট রুটস কন্টেইনিং নাইট্রোজেন ফিক্সিং ব্যাকটেরিয়া আর মেজ, পটেটো, পিন, অনিয়ন। তো আমার যে উদ্ভিদ যোনটো হয় যাত মানে নাইট্রোজেন ফিক্সিং ব্যাকটেরিয়া থাকে নহয় সেইটো কোনটো হয়? মেজ, পটেটো, পি, অনিয়ন। রাইট আনসার ইজ পি। আমার যিমান দালি থাকা বস্তুবিলাক থাকিব মটৰটো আমাৰ হেনেকুৱা আহি যায়। ওকে, সেইবিলাকত দালি চালিত কি থাকে? আমাৰ নাইট্ৰোজেন ফিক্সিং ব্যাকটেরিয়া তাৰে লগত থাকে। ঠিক আছে, তাৰে যে শিপা আছে আমাৰ দালিবিলাকৰ যে শিপা উদ্ভিদৰ যে শিপা থাকে তাতে আমাৰ নাইট্ৰোজেন ফিক্সিং ব্যাকটেরিয়া লগতে থাকে। ওকে, আৰু সেইটোৱে আমাক এইটোৱে কি কৰে হয়তো বহুত সহায় কৰে ব্যাকটেরিয়াটো কি কৰে নাইট্ৰোজেনটো প্রোভাইড কৰি মাটিটো ধুনীয়াকৈ নাইট্ৰোজেনটো পৰিমাণটো বঢ়াই দিয়ে। ঠিক আছে, পুষ্টিকাৰক কৰি দিয়ে মাটিটো। A combined harvester and thresher is called। এতিয়া হারভেস্টিং আর থ্রেশিং দুটা একেলগে কম্বাইন করা হয় তো কি কোয়া হয়? কম্বো, কম্বাইন, হারভেস্টার, থ্রেশার, নান অফ দিস। রাইট আনসার ইজ কম্বাইন। এটো কি বুলি কোয়া হয়? কম্বাইন বুলি কয়। যদি দুটা একেলগে করা হয় এই প্রসেসটো কি বুলি কয়? কম্বাইন। ওকে, নেক্সট বিফোর স্টোরিং গ্রেইনস আর প্রপারলি ড্রাইড ইন দ্য। যেতিয়া আমি স্টোর কৰোঁ গ্রেইনছবিলাক কি কৰা হয়? শস্যবিলাক শুকোৱা হয় নহয় ক'ত? সান, এয়ার, ফ্যান, নান অফ দিস। অবভিয়াসলি সূৰ্যৰ ওচৰত কি কৰা হয়? খোলা জায়গাত ধুনীয়াকৈ শুকোৱা হয় যেতিয়া আমি স্টোর কৰিম নহয়। which of the following is provides as manure। ইয়াৰ কোনটো আমাৰ ম্যানুৰ দিব? সাৰ দিব নহয়। ডগ, ক্যাটল, ফ্রগ, বার্ডস। রাইট আনসার ইজ ক্যাটল। ক্যাটল মানে আমাৰ গৰু নহয়। এই গৰু এইবিলাকে কি কৰে? গৰু ছাগলী যে খাই পেলাই যে হাগি দিয়ে সেইবিলাক ম্যানুৰৰ কাম কৰে, আমাৰ প্ৰাকৃতিক সাৰ হিচাপে কাম কৰে। ঠিক আছে, the process of separating grains from chaff is known as। যেতিয়া আমি শস্যটো চাফৰ পৰা যেতিয়া বেলেগ পৃথক কৰি দিওঁ নহয় কফৰ পৰা এইটো কি বুলি কোৱা হয়? থ্রেশিং, হারভেস্টিং, উইনোয়িং, ট্রান্সপ্লান্টেশন। রাইট আনসার ইজ থ্রেশিং।
সো গ্ৰেইনটো যেতিয়া আমাৰ শস্যটো যেতিয়া আমাৰ চাফৰ পৰা পৃথক কৰা হয় এইটো কি বুলি কোৱা হয় থ্ৰেছিং বুলি কোৱা হয় সো আমাৰ চাফৰ পৰা জাফ মানে কি যি এনেকৈ লাগা থাকে নহয় তাৰে পৰা এনেকৈ লাগি থাকে নহয় আমাৰ শস্যবিলাক গতিকে যেতিয়া আমি এক কি কৰোঁ ইয়াৰে যে আমাৰ শস্যবিলাক লগা আছে সেইবিলাক যেতিয়া আমি গুচাব লগা হয় এইটোক আমি কি বুলি কওঁ থ্ৰেছিং বুলি কওঁ ঠিক আছে The process of cleaning grains from chaff is called threshing, harvesting, winnowing, transplantation. So ইয়াতে চাব cleaning grains from chaff. chaffৰ পৰা যে grains ওলাইছে তাক যে সাফাই কৰোঁ এইটো winnowing বুলি কম. Don't be confused, okay? ইয়াক আমি সাফাই যেতিয়া হ'ব তেতিয়া winnowing হ'ব আৰু যদি separate কৰা হ'ব তেতিয়া এইটো threshing হ'ব. আগতে threshing হ'ব তাৰ মানে পৃথক কৰা হয় তাৰ পিছত এক সাফাই কৰা হয় তাৰ মানে winnowing তাৰ পিছতে হ'ব. Okay? Growing a legume crop in between wheat crops is called তো আমি যে গেহুৰ খেতিটো কৰোঁ তাৰে মাজত আমি কি কৰোঁ লেজিউমৰ ক্ৰপ মানে মাহৰ দালিৰ এইবিলাকৰ কি কৰোঁ আমি খেতি কৰোঁ কিহৰ কাৰণে কৰোঁ ক্ৰপ ইম্প্ৰুভমেণ্ট ক্ৰপ ৰটেশ্যন মিক্স ক্ৰপিং নান অফ দিছ ৰাইট আনচাৰ ইজ ক্ৰপ ৰটেশ্যন এইটো কিহৰ কাৰণে কৰা হয় ক্ৰপ ৰটেশ্যন যে তাৰমানে একবাৰ কি কৰা হ'ব শস্যৰ আমি দালিৰ শস্য এইবিলাক কৰিব লাগিব খেতি পিছত গেহুৰ কৰিব লাগিব আকৌ এইটো কৰিম তাৰমানে কি এইটোৱে অলপ নাইট্ৰজেন দিব সেই নাইট্ৰজেনটো গেহুৱে ইউজ কৰিব আকৌ মাটিৰ কি হ'ল নাইট্ৰজেনটো শেষ হৈ গ'ল আকৌ আমি দালিৰ খেতি কৰিম দালিৰ হিপাত কি থাকে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া থাকে সেইটোৱে কি কৰিব আকৌ নাইট্ৰজেন এৰি দিব মাটিত আৰু আকৌ সেইটো আমাৰ গেহুৱে ইউজ কৰিব ওকে গতিকে সেনেকৈ এইটো কি বুলি কোৱা হয় ক্ৰপ ৰটেশ্যন বুলি কোৱা হয় নেক্সট এগ্ৰিকালচাৰ কেন বি ডিফাইন্ড এজ এগ্ৰিকালচাৰটো আমি কেনেকৈ ডিফাইন কৰিব পাৰোঁ নহয় আৰ্ট অফ গ্ৰয়িং ভেজিটেবলছ আৰ্ট অফ গ্ৰয়িং ফ্ৰুটছ আৰ্ট অফ গ্ৰয়িং ফ্লাৱাৰ্ছ আৰ্ট অফ অল অফ দিছ আনসাৰ উইল বি অল অফ দিছ মানে এগ্ৰিকালচাৰ মানে কি আমি এইটো এটা কলা হয় কেনেকৈ আমি খেতি কৰিব পাৰোঁ নহয় এইটো আমাৰ ফলৰে হওক ফুলৰে হওক চব্জিৰে হওক চব একেলগে এগ্ৰিকালচাৰ বুলি কোৱা হয় পেষ্টিচাইডছ আৰ ইউজ টু ডেষ্ট্ৰয় পেষ্টিচাইডছ কি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় কাক ধ্বংস কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় পেষ্ট weeds crops all of none of this right answer is পেষ্টবিলাক যে হয় আমাৰ কীট যিমান কীটনাশক বস্তুবিলাক থাকে সিহঁতে গুচাবৰ কাৰণে কি কৰা হয় পেষ্টিচাইডছ ব্যৱহাৰ কৰা হয় কীটনাশক যে কয় ওকে নাও ডেছ ইজ এন অৰ্গেনিক মেটাৰ ইয়াৰে পৰা ডেছ হ'ব ডেছ ইজ এন অৰ্গেনিক মেটাৰ কোনটো হ'ব মেনিউৰ ফাৰ্টিলাইজাৰ ফিডিচাইড পেষ্টিচাইড গতিকে ইয়াৰ পৰা কোনটো এটা আমাৰ জৈৱিক পদাৰ্থ হ'ব ৰাইট আনচাৰ ইজ মেনিউৰ ওকে মেনিউৰটো আমাৰ অৰ্গেনিক পদাৰ্থ হয় এইটো আমাৰ ইনঅৰ্গেনিক মানে কি মানুহে বনোৱা অৰ্গেনিক এইটো ইনঅৰ্গেনিক নহয় কিন্তু অৰ্গেনিকে হয় কিন্তু বস্তুটো ইয়াতে মানুহে বনোৱা হয় কাৰখানাত তৈয়াৰ কৰা হয় এইটো ওকে silos are used to silos কেতিয়া ইউজ কৰা হয় to grow crops in the fields protect grains from pests like rats and insects storage damage grains none of this right answer is to protect grains from pests like rats and insects আমাৰ pest কীট মানে কি এই ইন্দুৰবিলাক পোকাবিলাক আহি যায় যে সেইবিলাক আমাৰ পেষ্ট হ'ল গতিকে সেই কীটৰ পৰা প্ৰটেক্ট কৰা সংৰক্ষণ কৰা হয় সেইটোকে কি বুলি কোৱা হয় সিলোজ ব্যৱহাৰ কৰা হয় ঠিক আছে যাতে সিলোজ ব্যৱহাৰ কৰি পেলাই এই কীটনাশক যিমান বস্তুবিলাক আছে তাৰ পৰা গুচাব পাৰি ওকে হোৱাট ইজ দ্য ইফেক্ট অফ weedingৰ কি প্ৰভাৱ পৰে it doesn't affect yields it affects the growth of crops by reducing the yield it helps in growth of crops by increasing the yield none of the above right answer is it affects the growth of crops by reducing the yield okay যেতিয়া weeding থাকি যায় নহয় তেনেহলে আমাৰ তাৰে কি প্ৰভাৱ পৰে weeding কৰাৰ পিছত তাৰে কি প্ৰভাৱ পৰে it affects the growth of crops by reducing the yield okay weeding মানে যে আমাৰ যে অদৰকাৰী উদ্ভিদবিলাক থাকে এইটোৱে কি কৰে weeding মানে কি অদৰকাৰী উদ্ভিদ নহয় খেতিৰ লগত যেতিয়া অদৰকাৰী উদ্ভিদ থাকে সিহঁতে কি কৰে আমাৰ প্ৰডাকশ্যনটো বহুত কমাই দিয়ে কাৰণ নিউট্ৰিয়েণ্টছবিলাক সিহঁতে লৈ লয় ওকে গতিকে গ্ৰোথ অফ ক্ৰপটো সিহঁতে বহুত ৰিডিউচ কৰি দিয়ে So next question to আছে which of the following can make their own food কোনটো ইয়াৰে পৰা নিজে খাদ্য তৈয়াৰ কৰিব পাৰে humans animals plants all of this right answer is plants আমাৰ অটোট্ৰফ হয় সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে with the help of photosynthesis okay now which of the following body function is carried out by the energy from the food okay আমাৰ কোনটো ইয়াৰে পৰা ফাংচন হয় যি মানে খাদ্যটো কোনটো আমাৰ প্ৰসেস হয় যাৰ পৰা খাদ্যৰ পৰা এনাৰ্জি পোৱা যায় নহয় ডাইজেশন ৰেসপিৰেশন এক্সক্ৰিশন all of this so আমাৰ ইয়াতে যে কৈছে খাদ্যৰ পৰা যে এনাৰ্জি ওলায় ওকে তে এইটো কি কামত ব্যৱহাৰ কৰা হয় এইটো আমাৰ ৰেসপিৰেশন হ'ব ঠিক আছে শ্বসন কাৰণ ডাইজেশন প্ৰসেসত কি হয় খাদ্যটো তৈয়াৰ কৰা হৈছে
তাৰপিছত খাদ্যৰ পৰা যে এনাৰ্জিটো ওলাব সেইটো এটিপি ফৰ্মত আমাৰ কোষৰ ভিতৰত থাকিব। কোষৰ পৰা আমাৰ কি হয় ৰেস্পিৰেশ্যন হৈ পেলাই চেলৰ ৰেস্পিৰেশ্যন দ্বাৰা এই কামটো ক্ৰিয়া কৰা হয়। গতিকে কোনটো ফাংচন পিছত হয় ৰেস্পিৰেশ্যনটো হ'ব। ঠিক আছে। The plants of the same kind grown and cultivated one place on a large scale is called. যেতিয়া এটা জাগাত নহয় বহুত ডাঙৰ জাগাত এটা ঠাইত একেই ধৰণৰ যেতিয়া খেতি কৰা হয় এইটো কি বুলি কোৱা হয় ক্ৰপ পালচেছ সিৰিয়েলছ none of this right answer is কি হ'ব ক্ৰপ হ'ব। ঠিক আছে। একেই জাগাত খেতি যেতিয়া একেই ধৰণৰ খেতি কৰা হয় সেইটো ক্ৰপ বুলি কোৱা হয়। ঠিক আছে শস্য। Now science of agriculture includes এগ্ৰিকালচাৰ বিজ্ঞানটো আমাক কি সোমাই থাকে তাতে মেনেজমেণ্ট অফ প্লান্টছ মেনেজমেণ্ট অফ এনিমেলছ প্লান্টছ এণ্ড এনিমেলছ হিউমেনছ। গতিকে ছায়েন্সৰ এগ্ৰিকালচাৰটো হয় এইটো ৰাইট আনচাৰ ইজ মেনেজমেণ্ট অফ প্লান্টছ নহয় এগ্ৰিকালচাৰ আমাৰ উদ্ভিদৰ ওপৰতে থাকে কেনেকৈ মেনেজ কৰিব পাৰি। অ'কে নেক্সট ক্ৰপছ উইচ আৰ সোন ইন দ্য ৰেইনি ছিজন যেতিয়া ৰেইনি ছিজনত যেতিয়া খেতি কৰা হয় এইটো কি বুলি কোৱা হয় খাৰিফ ক্ৰপছ ৰাবি ক্ৰপছ জেইড ক্ৰপছ নান অফ দিছ ৰাইট আনচাৰ ইজ খাৰিফ ক্ৰপছ। অ'কে খাৰিফ ক্ৰপছত আমাৰ কি কৰা হয় বৰষুণৰ দিনত ডেট ইজ বৰষুণৰ বতৰত আমাৰ কি কৰা হয় খাৰিফ ক্ৰপৰ কি কৰা হয় খেতি কৰা হয়। অ'কে ইয়াতে আমাৰ কি পৰিব ঘেঁহু পৰিব। অ'কে চয়াবিন মাকৈ। অ'কে গতিকে এইবিলাক বস্তু আমাৰ খাৰিফ ক্ৰপত পৰিব। দ্য ক্ৰপছ গ্ৰোন ইন দ্য উইণ্টাৰ ছিজন উইণ্টাৰ ঠাণ্ডাৰ বতৰত যে খেতি কৰা এইটো কি বুলি কোৱা হয় ৰাইট আনচাৰ ইজ ৰবি ক্ৰপছ। অ'কে আমাৰ উইণ্টাৰ ছিজনত কি কৰা হয় যে খেতি কৰা সেইটো কি বুলি কোৱা হয় ৰাবি ক্ৰপছ কোৱা হয়। কি কোৱা হয় ৰাবি ক্ৰপছ যেতিয়া ঠাণ্ডাৰ বতৰত খেতি কৰা সেইটো ৰাবি ক্ৰপছ হ'ব। অ'কে বিগ পিচেছ অফ চইল আৰ কল্ড ডাঙৰ ডাঙৰ যে শিলৰ মাটিৰ যে মানে গোটা থাকে এইটো কি বুলি কয় ষ্টোনছ ক্ৰাম্বছ চেণ্ড নান অফ দিছ ৰাইট আনচাৰ ইজ ক্ৰাম্বছ। অ'কে কি বুলি ক'ম তাক ক্ৰাম্বছ বুলি ক'ম। ঠিক আছে। লুজেন চইল হেল্পছ ইন দ্য গ্ৰোথ অফ মাটি যে ঢিলা কৰা এইটো কি সহায় কৰে আৰ্থৱৰ্মছ মাইক্ৰবছ প্লান্টছ অল অফ দিছ ৰাইট আনচাৰ ইজ মাইক্ৰবছ। যেতিয়া মাটিটো লুজ হৈ যায় কিহৰ গ্ৰোথটো হেল্প কৰে মাইক্ৰবছ আমাৰ যে জীৱাণুবিলাক আছে সিহঁতক বহুত সহায় কৰে। অ'কে দ্য প্ৰচেছ অফ লুজনিং এণ্ড টাৰ্নিং অফ দ্য চইল ইজ কল্ড ছ'য়িং টিলিং অফ প্লয়িং লেভেলিং নান অফ দিছ আমি যে মাটিটো ঢিলা কৰি দিওঁ নহয় সেইটো কি সেই প্ৰচেছটো কি বুলি কওঁ এই প্ৰচেছটো কি বুলি কওঁ টিলিং অৰ প্লয়িং নহয় এইটো কি বুলি কওঁ আমি প্ল' কৰা মানে হল আমি যে হল এইবিলাক কৰোঁ নহয় গতিকে সেইটোৱে হ'ব আমাৰ প্লয়িং। অ'কে হাল টানি দিয়া এইবিলাকক কি বুলি কোৱা হয় টিলিং বা প্লয়িং বুলি কোৱা হয়। ঠিক আছে হাল চলোৱা আমি যে হাল চলাওঁ খেতিত কৰিবৰ কাৰণে সেইটোকে কোৱা হয় মাটি ঢিলা কৰা। ঠিক আছে। দ্য লেভেলিং অফ চইল ইজ ডান উইথ দ্য হেল্প অফ আমি যে লেভেলিং কৰোঁ মাটিত সমতলটো আমি ধুনীয়াকৈ মেনেজ কৰোঁ মাটি সেইটো কিহৰ দ্বাৰা কৰোঁ লেভেলাৰ প্ল হ কাল্টিভেটাৰ ৰাইট আনচাৰ ইজ লেভেলাৰ। আনচাৰটো কি হ'ব আমাৰ লেভেলাৰ। ঠিক আছে লেভেলাৰ দ্বাৰা কি কৰা হয় আমাৰ লেভেলিং কৰা যায় মাটিৰ। অ'কে weeds are defined as weeds to কি হয় useful plants present in field undesirable pests present in field plants that can't be used at all undesirable plants present in the field. Okay weeds to কি হয় আমাৰ weeds যে হয় সেইটো আমি কি বুলি কওঁ undesirable plants present in the field আমাৰ যে খেতিত যি মানে মানে দৰকাৰী উদ্ভিদবিলাক থাকি যায় খেতিত যেতিয়া আমি কৰোঁ সেইটোক আমি weeds বুলি কওঁ কি বুলি কওঁ weeds. Okay undesirable plants present in the world. Okay the tool used for removing weeds to গুচাবৰ কাৰণে আমি কোনটো tool use কৰোঁ plow hoe leveler none of these right answer is so আমাৰ weeds যে আছে উদ্ভিদবিলাক যে অদৰকাৰী উদ্ভিদ আছে তাক গুচাবৰ কাৰণে আমি কোনটো সঁজুলি ব্যৱহাৰ কৰোঁ right answer is hoe. Okay hoe ব্যৱহাৰ কৰি পেলাই আমি কি কৰি গুচাই দিওঁ। paddy is grown in paddy আমাৰ কেতিয়া মানে খেতি কৰা হয় paddy আমি জানো এইটো আমাৰ ঠাণ্ডাৰ বতৰত কৰা হয় নহয় সৰি পেডিটো আমাৰ কি কৰা হয় বৰষুণৰ বতৰত কৰা হয়। ঠিক আছে বৰষুণৰ বতৰ দ্যাট মিন্স ইট ইজ খাৰিফ হয়নে আমাৰ পেডিটো আমাৰ বহুত পানী লাগে পেডিটো আমাৰ যে ধান হয় ধানত বহুত পানী ব্যৱহাৰ কৰা হয় গতিকে এইটো আমাৰ খাৰিফ ক্ৰপ হ'ব। ঠিক আছে এইটো আমাৰ বৰষুণৰ দিনত খেতি কৰা হয় so right answer will be rainy season. Clear পেডিটো আমাৰ ৰেইনি ছিজনত কৰা হয়। নেক্সট গুড হেল্ডি চিডছ when put in water then they এতিয়া আমাৰ হেল্ডি চিডছবিলাক ভাল চিডছ তো আমাৰ পেডি যে আমাৰ কেতিয়া কোনটো ছিজনত খেতি কৰা হয় ৰেইনি ছিজনত কৰা হয়। ঠিক আছে সামাৰ ছিজন নহ'ব। অ'কে
সামাৰ সিজন মানে হ'ব, কিন্তু সামাৰত যেতিয়া বৰষুণ বহুত বেছি হয় তেতিয়াহে এইটো কৰা হয় খেতি। ওকে, সো ৰাইট আনসাৰ উইল বি ৰেইনি সিজন। নেক্সট হ'ব গুড হেল্থি সিডস। আমাৰ ভাল সিডসবিলাক যেতিয়া পানীত দিয়া হয় দেন দে এইটো কি কৰে, সিং, ফ্লোট, কান্ট সে নান অফ দিস। সো ৰাইট আনসাৰ ইজ আমাৰ হেল্থি সিডস যে হয়, ভাল সিডসবিলাক কি হয়, ভিতৰৰ পৰা ওজন থাকে, গতিকে এইটো ভিতৰত তলত পানীৰ তলত নামি যাব, এইটো সিংক হ'ব। ওকে, বস্তুটো হিচাপে এইটো বাচন আছে, ইয়াতে পানী আছে, এইটো ভাল সিড দি দিয়েই নহয়, এইটো সিডটো বীজটো তলত নামি যাব, ইয়াতে সিংক হৈ যাব। যদি বেয়া সিড থাকে সেইটো ওপৰত মানে উপঙি থাকিব। ওকে, ট্রান্সপ্লান্টেশন ইজ ডান ইন কেস অফ, ট্রান্সপ্লান্টেশন আমি কিন্তু কেসত কৰা হয়, মেজ, হুইট, প্যাডি, নান অফ দিস। So transplantation is done in case of what? Transplantation মানে কি, এটা জায়গাত আপনি খেতি কৰিলে, ওকে, নাৰ্সাৰীত, আৰু তাৰপিছত তাৰে পৰা বীজটো আপুনি উৎপাদন কৰিলে, সেই বীজটোৰ পিছত ভাল চাই পেলাই খেতিত দিব, পিছতে ডাইৰেক্টলি খেতিত বীজ নিদিয়ে। ওকে, আগতে বীজটো এটা জায়গাত ধুনীয়াকৈ আপুনি প্ৰডিউচ কৰা হয় আৰু তাৰ জাৰ্মিনেট কৰা হয়, সেই তাৰপিছতহে সেই বীজটো আপুনি খেতিত দিব পাৰে মাটিত, গতিকে সেইটো ট্ৰান্সপ্লান্ট প্ৰচেছ কোৱা হয়। ওকে, আৰু আমাৰ ইয়াতে কোনটো ক্ষেত্ৰত কৰা হয়, মেজ, হুইট, প্যাডি, নান অফ দিস। তো আমাৰ ৰাইট আনসাৰ উইল বি প্যাডি। প্যাডিৰ ক্ষেত্ৰত আমাৰ কি কৰে, ট্ৰান্সপ্লান্টেশন কৰা হয়। টমেটো, কেবেজ এইবিলাকৰো কৰা হয়। ঠিক আছে, আমাৰ ট্ৰান্সপ্লান্টেশন যে হয় মেইনলি আমাৰ প্যাডিৰ কৰা হয়, প্যাডি হ'ল, ঠিক আছে, কেবেজ হ'ল, টমেটো হ'ল, ঠিক আছে, গতিকে আমাৰ ট্ৰান্সপ্লান্টেশনটো হ'ব কিহৰ, টমেটো, ৰাইচ, ওকে, টমেটো, ৰাইচ, চিলি এইবিলাকৰ আমি কি কৰোঁ, ট্ৰান্সপ্লান্টেশন কৰোঁ। ঠিক আছে, তাৰে বীজবিলাক ডাইৰেক্টলি আমি ফিল্ডত নেপেলাওঁ, আগতে সিড বেডত ধুনীয়াকৈ নাৰ্সাৰীত ধুনীয়াকৈ দিয়া হয়, তাৰপিছত জাৰ্মিনেশ্যন হয়, তাৰপিছত এইটো বস্তু আমি ফিল্ডত পেলাই দিওঁ বীজবিলাক। গতিকে আমাৰ টমেটো হ'ব তাৰে উদাহৰণ, আৰু বেলেগ বেলেগ কি হ'ব, প্যাডিটো এটা হ'বই, হা, প্যাডি মানে ধান নহয়, আমাৰ প্যাডি মানে কি, ধান, চাউলৰ কাৰণে। তাৰপিছত আমাৰ কি আহি যাব, টমেটো হ'ব। ওকে, টমেটো এটা হ'ব, তাৰপিছত চিলি, চিলিজবিলাক যে হয় আমাৰ, চিলি মানে আমাৰ জলকীয়া হয় যে সেইটো, টমেটো, cabbage, okay, these are the examples of transplantation. Okay, next, গতিকে আমাৰ right answer will be paddy, okay, not maize, maize নহব, কোনোবাই মেজ বুলি কয়, নেটতো মই চাইছোঁ মেজ বুলি কেতিয়াবা দিয়ে, কিন্তু একচুৱেলি মেজ নহয়, প্যাডি হ'ব ৰাইট আনসাৰ। ঠিক আছে, which of the following is not a fertilizer, ইয়াৰ পৰা কোনটো ফাৰ্টিলাইজাৰ নহয়, ইউৰিয়া, কাউডাং, পটাছ, সুপাৰ সালফেট। ফাৰ্টিলাইজাৰ মানে কি, মানুহে কাৰখানা দি তৈয়াৰ কৰা ফাৰ্টিলাইজাৰ নহয়, আৰু যোনটো আমাৰ কি নেচাৰেল নহয় সেইটো আমাৰ নট হ'ব, মানে নহয়, যোনটো নেচাৰেল হ'ব সেইটোতো আমাৰ মেনিউৰ হৈ যাব, যোনটো নেচাৰেল নহয় সেইটো ফাৰ্টিলাইজাৰ হ'ব। তো নট এ ফাৰ্টিলাইজাৰ বুলি কৈছে, তাৰমানে কাৰখানাত বনোৱা সাৰ নহয়, কাউডাং আমাৰ নেচাৰেল হয়, এইটো মেনিউৰ হয়। ওকে, যে নট বুলি সুধিছে নহয়, গতিকে আনসাৰ উইল বি কাউডাং। ওকে, ফাৰ্টিলাইজাৰ্ছ আৰ প্ৰডিউচড ইন, ফাৰ্টিলাইজাৰ ক'ত মানে বনোৱা হয়, ফিল্ড, ৱেলছ, ফেক্টৰিজ, নান অফ দিছ। ৰাইট আনসাৰ ইজ ফেক্টৰিজ, নহয়, ফাৰ্টিলাইজাৰ ক'ত তৈয়াৰ কৰা হয়, ফেক্টৰীবিলাকত, কাৰখানাবিলাকত বনোৱা হয়। ঠিক আছে, সাৰবিলাক। which of the following produces manure, কোনটো ইয়াৰ পৰা মেনিউৰ প্ৰডিউচ কৰে, সাৰ, কেটল ডাং, হিউমেন ৱেষ্ট, প্লান্ট ৰেচিডিউ, অল অফ দিছ। আমাৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব কোনটো, কেটল ডাং। ওকে, কেটল ডাং মানে আমাৰ যিমান গৰু চৰু হাগি দিয়ে সেইটো আমাৰ কাউ ডাং নহয়, এইবিলাক কি হয়, কেটল ডাং মানে কি, কাউজ, হৰ্চেছ, চিকেনছ এইবিলাক যি হাগে লেট্ৰিন কৰি দিয়ে, সেইটোৱে আমাৰ ৱেষ্টেজ যে হয় সেইটোক আমি কি বুলি কওঁ, কেটল ডাং বুলি কওঁ, আৰু এইটো আমাৰ পিয়'ৰ মেনিউৰ প্ৰভাইড কৰে। ঠিক আছে, নেক্সট, which of the following for quality of soil is improved by manure, মেনিউৰটো আমি সাৰটো কেনেকৈ আৰু ঠিক কৰিব পাৰোঁ, ইম্প্ৰুভ কৰিব পাৰোঁ, water retaining capacity, soil, nutrients, all of this. And the right answer is nutrients. Okay, যেতিয়া আমি মেনিউৰ দিম মাটিত, যেতিয়া আমি সাৰটো এড কৰি দিম তেতিয়া কি হ'ব, নিউট্ৰিয়েণ্টছ, পুষ্টিটো পাই যাব, গতিকে পুষ্টি হ'ব। ঠিক আছে, which of the following quality of soil is improved by manures, পুষ্টিটো পাই যাব। ওকে, right answer will be nutrients. ঠিক আছে, now rhizobia bacteria is present in the nodules of roots, rhizobia bacteria কিহৰ মানে শিপাত থাকে নহয়, nodules of the roots কিহৰ তাত থাকে, শিপাৰ নাঙলত। ঠিক আছে, গতিকে আমাৰ কি হ'ব, wheat, leguminous plants, maize, onion, and right answer is leguminous plants. leguminous plants কি থাকে আমাৰ, rhizobia bacteria থাকে, it is present in the nodules of the root। আমাৰ যে শিপা হয় rhizobia bacteria কি থাকে, কিহৰ শিপাৰ nodules মানে থাকে, তেনেহ'লে leguminous plantor
তাৰমানে মাহজাতীয় যে উদ্ভিদ থাকে মাহজাতীয় সিহঁতৰ ঠিক শিপাত কি থাকিব ৰাইজোবিয়াম বেক্টেৰিয়া থাকে ঠিক আছে which of the following is not true for tilling টিলিঙৰ কাৰণে ইয়াৰ পৰা কোনটো অশুদ্ধ হয় it improves air circulation in the soil it helps in loosening the soil it helps in losing moisture it is also called plowing এতিয়া আমাৰ টিলিঙৰ বিষয় কোনটো এটা অশুদ্ধ হয় সো এইটো অপচন নম্বৰ সি অশুদ্ধ হ'ব it helps in losing moisture ওকে এইটো বোলে আৰ্দ্ৰতাটো কমাই দিয়ে এইটো এনেকুৱাটো নহয় না টিলিং কৰিলে কি হয় আমি তাতে পানী দিও খেতি খেতি যেতিয়া কৰো সাৰ তেনেহলে কি হয় তাতে পানী চানি দিয়া হয় মাটিটো লুজ কৰা হয় নহয় এয়াৰ সার্কুলেশন কৰা হয় ঠিক আছে গতিকে আমি এইটো হ'ব it helps in losing moisture এইটো নট বুলি সুধিছে তো গতিকে এইটো ৰাইট আনসাৰ হ'ব ঠিক আছে আজিৰ ভিডিও আমাৰ এইটো লাষ্ট কোৱেশ্চন আছিল আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে আৰু ভাল পাইছে because these are very much important okay so যদি ভিডিওটো লাইক কৰা নাই লাইক কৰিব শেয়াৰ কৰিব okay and yes আমাৰ এতিয়া হাই স্কুল টেটৰ ক্লাছ আৰম্ভণি হ'ব গতিকে 15 নৱেম্বৰ পৰা আপোনালোকে চাব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ